জয় শ্ৰী মাতাজী। আজি আমি শিকিম ফুটচোক কেনেকৈ কৰা হয়। ফুটচোক অৰ্থাৎ জলক্ৰিয়া। এই জলক্ৰিয়া ধ্যান কৰাৰ আগতে বা ৰাতি শুবলৈ যোৱাৰ আগতে কৰা হয়। এই জলক্ৰিয়া আমাৰ শৰীৰৰ সকলো ধৰণৰ নিগেটিভ এনাৰ্জি আঁতৰাবলৈ আৰু ভাইব্ৰেশ্যনটো বেছিকৈ ফিল কৰিবৰ কাৰণে, পৰম চৈতন্য বেছিকৈ ফিল কৰিবৰ কাৰণে আমি কৰোঁ। আমি সকলোৱে জানো যে আমাৰ যিটো শৰীৰ, সেই শৰীৰটো পঞ্চতত্বৰে গঠিত, অৰ্থাৎ 5 এলিমেণ্টছেৰে গঠিত। এই 5 এলিমেণ্টছত আমি জেনেৰেলি যিখিনি এনাৰ্জি ষ্ট'ৰ কৰোঁ, নেগেটিভ এনাৰ্জি ষ্ট'ৰ কৰোঁ বিভিন্ন সময়ত, তো সেই নেগেটিভ এনাৰ্জিখিনি ড্ৰেইন আউট কৰিবলৈ, উলিয়াই দিবলৈ ৰাতি শোৱাৰ আগতে আমি ফুটচোক কৰিব লাগে। ফুটচোক কৰিলে আমাৰ 5 এলিমেণ্টছেৰে বনোৱা শৰীৰৰ বহুত বাধা বিঘিনি আঁতৰ হয়, বেমাৰ আজাৰো ঠিক হয়। তাৰ উপৰিও আমি ধ্যানত নিৰ্বিচাৰ হোৱাত সহায় হয়। এতিয়া আহকচোন আমি কেনেকৈ ফুটচোক কৰোঁ সেইটো আমি জানি লওঁ। শ্ৰীমাতাজীৰ সন্মুখত এখন প্লেটত অলপ নিমখ ৰাখিব লাগে। এইটো নিমখ, যিটো নিমখ এইটো আমি সাধাৰণতে খোৱা নিমখ নহয়, এইটো অলপ মোটা নিমখ ৰখা হয়, যিটো আমি কেটল ফিডৰ যিখিনি দোকান বা গৰু দানাৰ দোকানত পোৱা যায়। এইটো নিমখটো অলপ মোটা খোলা নিমখ পোৱা যায়। এইটো আয়'ডাইজ চল্টটো নহয় সাধাৰণতে, এইটো দি কৰা হয়। আৰু যদি অগত্যা আমি ক'তো নাপাওঁ তেনেকুৱা নিমখ বিচাৰি, তেতিয়াহ'লে আমাৰ ঘৰত খোৱা নিমখৰে আমি কৰিব পাৰোঁ। এই নিমখ আমি প্ৰথমতে গামলাত থ'ম। হাতৰ মুঠিৰে এমুঠি বা দুমুঠি আমি নিমখ গামলাত থ'ম। তাৰপিছত আমি গামলাত পানী দিম। পানী আমি ইমান পৰিমাণৰ দিম, এটা জোখ আছে। জোখটো হ'ল যাতে আমাৰ ভৰিৰ যিটো সৰু গাঁঠি, এংকল বুলি যিটো কয়, সেই পাৰ্টটো যাতে আমাৰ ডুব যায়, সিমান পৰিমাণৰ পানী আমি গামলাত ল'ম। ফুটচোক কৰাৰ গামলাটো যিকোনো ধাতুৰ হ'ব পাৰে, এলুমিনিয়ামৰো হ'ব পাৰে বা ষ্টীলৰো হ'ব পাৰে। প্লাষ্টিকৰো যদি ক'ত এলুমিনিয়ামৰ পোৱা নাযায়, তো কিছুমানে প্লাষ্টিকো ব্যৱহাৰ কৰা দেখা যায়। লগতে আমাৰ এখন শুকান কাপোৰ, গামোচা বা টাৱেল আমি লগত ৰাখোঁ। ভৰি মচিবৰ বাবে এখন ৰখা হৈছে। এতিয়া প্ৰথমে অকণমান সময় আমি ধ্যানত বহোঁ। 1 মিনিটমান সময় ধ্যানত বহি দুইখন হাতৰ তলুৱাত যেতিয়া আমি শীতল স্পন্দন অনুভৱ কৰোঁ, তেতিয়া আমি লাহে লাহে বন্ধন লওঁ। এয়া কুণ্ডলিনী তুলি বন্ধন লোৱা হৈছে। তাৰমানে সেই পবিত্ৰ শক্তিক আহ্বান কৰা হৈছে, মনে মনে প্ৰাৰ্থনা কৰা হৈছে, সেই পবিত্ৰ শক্তি তুমি জাগ্ৰত হোৱা আৰু এই নিমখ পানীৰ জলক্ৰিয়াৰ মোৰ শৰীৰৰ সকলো নেগেটিভিটি যাতে আঁতৰি যায়, তাৰ বাবে কৃপা কৰা। এই জলক্ৰিয়া সাধাৰণতে শ্ৰীমাতাজীৰ অল্টাৰ সন্মুখত কৰিব লাগে। যদি কাৰো নতুন সহজী ঘৰত কাৰো যদি অল্টাৰ নাথাকে, তেতিয়াহ'লে মোবাইলতে শ্ৰীমাতাজীৰ ফটো উলিয়াই লৈ কৰা হয়, নহ'লে লেপটপৰ স্ক্ৰীণত বা নহ'লে টিভিত শ্ৰীমাতাজীৰ ফটো উলিয়াই লৈ পেনড্ৰাইভ দি পেলাই স্মাৰ্ট টিভিত শ্ৰীমাতাজীৰ ফটো উলিয়াই লৈ তাৰ সন্মুখত কৰিলেও হয়। আৰু যদি একো তেনেকুৱা উপায় নাথাকে শ্ৰীমাতাজীৰ ফটো ল'বলৈ বা সন্মুখত কৰিবলৈ, তেতিয়াহ'লে এনেও কেণ্ডেল জ্বলাই কৰিব লাগে।
আমি জানো অলপ আগতে ক'লোঁ যে আমাৰ শৰীৰটো পঞ্চতত্বৰে নিৰ্মিত। এতিয়া চাওক আমাৰ লগত এই জলক্ৰিয়াত পঞ্চতত্ব কিদৰে ব্যৱহাৰ হয়। আমি যে নিমখ দিলোঁ পানীত, সেয়াই আৰ্থ এলিমেণ্টটোক ৰিপ্ৰেজেণ্ট কৰে। পানী দিলোঁ, সেইটো ৱাটাৰ এলিমেণ্ট ৰিপ্ৰেজেণ্ট কৰে। আমি ওচৰত যিডাল চাকি জ্বলাইছোঁ বা কেণ্ডেল জ্বলাই ল'ব পাৰোঁ, সেইটোৱে ফায়াৰ এলিমেণ্টটোক ৰিপ্ৰেজেণ্ট কৰে। আৰু আমাৰ যিটো ৰুমত আমি কৰোঁ সেইটোতো এয়াৰ আছেই, বতাহ আছেই, তো এয়াৰ এলিমেণ্টটো থাকে আৰু ইথাৰ এলিমেণ্টটো আমাৰ বতাহৰ লগে লগে থাকে। গতিকে সেই পঞ্চতত্ব সাক্ষী হিচাপে লৈ আমি এই ফুটচকটো কৰোঁ। আমাৰ হাতত যেতিয়া এনাৰ্জি ফিল হয়, যেতিয়া আমি ভাইব্ৰেশ্যন ফিল কৰোঁ, আমাৰ চাৰিওকাষে থকা সেই পঞ্চতত্বও জাগ্ৰত হৈ যায়। আৰু সেই পঞ্চতত্ব জাগ্ৰত হৈ পঞ্চতত্বৰে নিৰ্মিত আমাৰ শৰীৰত থকা নেগেটিভ এনাৰ্জিখিনিও এই নিমখ পানীত গুচি যায়। বন্ধন লোৱাৰ পিছত কি কৰিম, আমি এই নিমখ পানীখিনি যে চৰিয়াত আছে, আমি সেইখিনিকো বন্ধন দিম। মানে আমি তাতো সেই পানীখিনিক আমাৰ হাতত থকা সেই পজিটিভ এনাৰ্জিৰে সৈতে এনাৰ্জাইজ কৰিম, মানে পাৱাৰ দিম। 7 বাৰ আমি ঘূৰাম হাতখন, 7 বাৰ ঘূৰাই আমি বন্ধন দিম। প্ৰাৰ্থনা কৰিম এই পানীত যাতে সমুদ্ৰ তত্ত্বৰ সকলোখিনি শক্তি নিহিত হৈ পৰে। সমুদ্ৰ এনেকুৱা এটা বস্তু য'ত সকলো নদী গৈ পৰেগৈ, আৰু সকলো নদীয়ে সকলো আৱৰ্জনা গৈ সমুদ্ৰতে বিলীন হয়। এতেকে এই চৰিয়াৰ পানীও ঠিক তেনেকুৱাই, য'ত আমাৰ শৰীৰৰ সকলো আৱৰ্জনা ড্ৰেইন আউট হৈ যায়। এতিয়া লাহে লাহে আমি তাত ভৰি ডুবাম। দুইটা ভৰিৰ মাজত সামান্য ফাঁক ৰাখিম, লগ লগাই কেতিয়াও নিদিওঁ। আৰু এতিয়া আমি চকু মেলি অলপ দেৰি ধ্যানত বহিম। এটেনশ্যন মূৰৰ তালুভাগত, কোনো কথা চিন্তা নকৰাকৈ অলপ দেৰি আমি ধ্যানস্থ হৈ থাকিম। বহুত দেৰিও দৰকাৰ নাই, খুব বেছি 7 মিনিটৰ পৰা 10 মিনিট সময় আমি এনেকৈ বহিলেই হয়। আৰু মনে মনে প্ৰাৰ্থনা কৰিব লাগে সেই পবিত্ৰ শক্তিক যে আমাৰ শৰীৰত যিমান নেগেটিভ এনাৰ্জি আছে, ষ্ট'ৰ হৈ আছে, আমি যিখিনি অলৰেডি এনভাইৰনমেণ্টৰ পৰা শ্বাক কৰিছোঁ, শুহি লৈছোঁ, সেই গোটেই এনাৰ্জি যাতে, নেগেটিভ এনাৰ্জি যাতে নিমখ পানীৰ, এই চৰিয়াত থকা নিমখ পানীত বিলীন হৈ পৰে। তেনেকুৱা এটা প্ৰাৰ্থনা কৰি আমি ধ্যান কৰিব পাৰোঁ। আৰু এই ধ্যান অৱস্থাতে আমি সন্তুলনো কৰিব পাৰোঁ লেফ্ট ৰাইটৰ সন্তুলনখিনি আপোনালোকে জানেই। বাওঁ হাত কোলাত ৰাখি, সোঁ হাত মাটিৰ ফালে ৰাখি আমি লেফ্ট ছাইড ক্লিয়াৰ কৰোঁ। আকৌ এই সোঁ হাত কোলাৰ ওপৰলৈ আনি বাওঁ হাত আকাশৰ ফালে ৰাখি আমি ৰাইট ছাইড ক্লিয়াৰ কৰোঁ। আৰু দুইখন হাত কোলাৰ ওপৰলৈ আনি আমি শৰীৰৰ মধ্য অংশ বা মাজ অংশ ক্লিয়াৰ কৰোঁ। ঠিক তেনেকৈ আমি এই ক্লিয়াৰিংটো আমি ফুটচকতে বা এই জলক্ৰিয়াতে আমি কৰি ল'ব পাৰোঁ। সাত মিনিট বা 10 মিনিট হৈ যোৱাৰ পাছত আমি আকৌ প্ৰণাম কৰিব লাগে। ভক্তি সহকাৰে
সেই পবিত্ৰ শক্তিক ধন্যবাদ দিব লাগে, যি শক্তিৰ প্ৰভাৱত আমাৰ শৰীৰত থকা নেগেটিভ এনাৰ্জিখিনি ড্ৰেইন আউট হ'ল এই নিমখ পানীলৈ। তাৰপিছত এটা মগত পানী লৈ সেই চৰিয়াটোৰ ওপৰতে ভৰিখন ৰাখি ওলমাই ধুব লাগে। এই ভৰিখন ধুওঁতে অকণমান সাৱধানেৰে ধুব লাগে, যাতে ইয়াৰ পানী ছিটিকি বেলেগত নাযায়। অলপ সাৱধানেৰে ধুব লাগে। তাৰপিছত ভৰিখন মুচি ল'ব লাগে। বিশেষকৈ আঙুলিৰ ফাকবিলাক ভালকৈ মুচিব লাগে। আৰু পাছত আপুনি বাথৰুমত গৈ আমি এইটো ধুইও ল'ব পাৰোঁ, ভাল বেলেগ পানীৰে, চাফা পানীৰে ধুই ল'ব পাৰোঁ। তেনেকৈ প্ৰতি দুইটা ভৰি ধুব লাগে আমাৰ। ভাল পানীৰে পাছত ধুই নল'লে কি হয়, আঙুলিৰ ফাকবিলাকত নিমখ থাকি যাব পাৰে। তেতিয়া নিমখ থাকি গ'লে সেই নিমখে কিন্তু পাছত অকণমান ঘাৰ নিচিনা সৃষ্টি কৰিব পাৰে। গতিকে ভাল পানীৰে পাছত ধুই পেলোৱাটো খুবেই জৰুৰী। এতিয়া পুনৰবাৰ আকৌ বন্ধন ল'ব লাগে। এই বন্ধন লোৱাৰ পিছত আমি পানীখিনিত আকৌ এটা বন্ধন দিব লাগে 7 বাৰ। আৰু এইবাৰ মনে মনে ভাবিব লাগে যে আমাৰ শৰীৰৰ পৰা ওলোৱা যি নেগেটিভ এনাৰ্জি এই পানীৰ লগত বিলীন হৈ গ'ল, এই নেগেটিভ এনাৰ্জিয়ে যাতে বেলেগ কাৰো কোনো অনিষ্ট কৰিব নোৱাৰে, বেলেগ আমাৰ সৃষ্টিত যাতে কাৰো, ঈশ্বৰৰ সৃষ্টিত যাতে কাৰো অনিষ্ট নহয়, তাৰ বাবে আমাৰ হাতৰ পজিটিভ এনাৰ্জিৰ সৈতে সেই নেগেটিভ এনাৰ্জিত জমা হৈ থকা পানীখিনিত আমি এটা বন্ধন দিব লাগে। ইমানেই হ'ল ফুটচক ক্ৰিয়া। এই ফুটচক ক্ৰিয়া কৰিলে, ৰেগুলাৰ কৰি থাকিলে ধ্যানত গভীৰতালৈ যাবলৈ খুব সহজ হয়। শৰীৰৰ বিভিন্ন ধৰণৰ ইমবেলেঞ্চ, বিভিন্ন ধৰণৰ ৰোগ ব্যাধি, খুব চুগাৰ, হাই ব্লাড প্ৰেছাৰ, টেনশ্যন ইত্যাদি, ইনডাইজেশ্যন, গেছৰ সমস্যা প্ৰায় ইত্যাদি বহুত ধৰণৰ ৰোগৰ পৰা আমি বাচি থাকিব পাৰোঁ। প্লাছ আমাৰ ধ্যান খুব সুন্দৰ হয়। নিৰ্বিচাৰ চেতনা আমি খুব পটককৈ লাভ কৰিব পাৰোঁ। আৰু এইটো ফুটচক প্ৰক্ৰিয়াটো আমি সদায় ৰাতিপুৱা কৰিব পাৰোঁ, যদি বন্ধ থাকে ঘৰত তেতিয়াও কৰিব পাৰোঁ, আৰু ৰাতি শুবলৈ যোৱাৰ আগতে কৰিব পাৰোঁ। আৰু এইটো কৰি উঠিও আমি অলপ দেৰি ধ্যান কৰিব লাগে। পানীখিনি পেলাই আহি পেলাই আকৌ অল্টাৰৰ সন্মুখত বহি লৈ বা বেলেগ জেগাত বহি লৈ ধ্যান কৰিব লাগে। তেতিয়া আমি ধ্যানত আমি গম পাম যে এই প্ৰক্ৰিয়াটোৰ পৰা আমাৰ কিমান কি উপকাৰ হয়। ইয়াকে কোৱা হয় নিমখ পানী প্ৰক্ৰিয়া বা ফুটচক। জয় শ্ৰীমাতে। হৈ যোৱাৰ পাছত এই গামলাৰ পানীখিনি আমি আমাৰ ঘৰত লেট্ৰিনৰ কুমুদত ঢালি দিব পাৰোঁ, আৰু নতুবা আমাৰ ঘৰৰ কাষত যদি কোনো লেতেৰা নৰ্দমা আছে বা ড্ৰেইন আছে, আমি তাতো পেলাব পাৰোঁ। আৰু ফুটচক কৰাৰ পাছত এই যিটো চৰিয়াত আমি ফুটচক কৰোঁ, এই চৰিয়াটো বেলেগ কোনো ঘৰুৱা কামত, কাপোৰ ধুবলৈ বা ঘৰ মুচিবলৈ বা বেলেগ কোনো কামত এইটো ব্যৱহাৰ কৰা নহয়। এইটো অকল ফুটচকৰ কাৰণেহে ব্যৱহাৰ হয়। আৰু এই চৰিয়াটোক ভালদৰে ধুই পেলাই আছুতীয়াকৈ থৈ দিব লাগে।
এইটো বেলেগ কামত ব্যৱহাৰ কৰিব নালাগে।